নমস্কাৰ। আজি মই বিশেষ এটা কাৰণত লাইভত আহিবলগীয়া হ'ল। গোটেই অসমত সৰ্বতে প্ৰতিবাদ দেখিবলৈ পাই আছোঁ। সকলো ঠাইতেই প্ৰতিক্ৰিয়া দেখিবলৈ পাই আছোঁ। সেইটো হ'ল টেট অসম চৰকাৰে যি গাইডলাইনৰ ভিত্তিত টেট পাতিব খুজি আছে, এই টেটৰ ওপৰত বিশেষ কিছুমান জিলাত টেট নহ'ব বুলি, টেট পৰীক্ষা কেন্দ্ৰ নহ'ব বুলি এটা তেখেতসকলে গাইডলাইন দিছিল আৰু সেই গাইডলাইনৰ ভিত্তিত আজি গোটেই অসমত এইটো চৰ্চাৰ লগতে প্ৰতিবাদ দেখিবলৈ পাই আছোঁ। বিশেষকৈ অসমৰ কিছুমান জিলাৰ নাম উল্লেখ কৰি দিছে। সেই জিলাকেইখন হ'ল গোৱালপাৰা, মানকাচৰ, ধুবুৰী, বৰপেটা, হাইলাকান্দি, কৰিমগঞ্জ আদি জিলাসমূহত 2021 যি আহিবলগীয়া টেট, এই টেট অনুষ্ঠিত কৰাত এই জিলাত কেন্দ্ৰ দিয়া হোৱা নাই। কিন্তু মই এইখিনি ক'ব খুজিছোঁ, চৰকাৰে কিয় এইটো বৈষম্যমূলক নীতি তেখেতসকলে অৱলম্বন কৰি আছে। বিশেষকৈ সংখ্যালঘু প্ৰধান এৰিয়াৰ কাৰণেহে এইবিলাক কৰি আছে নেকি, এইটো এটা প্ৰশ্ন থাকিল। যিহেতু আপোনালোকে 27খন জিলাত টেট চেণ্টাৰ বনাইছে আৰু এইকেইটা জিলাতো যাতে আপোনালোকে টেট চেণ্টাৰ বনায় তাৰেই আহ্বান কৰিছোঁ, কামনা কৰিছোঁ। যিহেতু আপোনালোক কৈছে সবকা সাথ সবকা বিকাশ, সকলো ধৰ্ম জাতি জনগোষ্ঠীক একত্ৰিত হৈ একেলগ হৈ আপোনালোকে উন্নয়নৰ অসমখনক আগুৱাই লৈ যাব তাৰেই প্ৰতিশ্ৰুতি দিছিল। কিন্তু টেটৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ, বিশেষকৈ যিকেইখন জিলাত এই টেটৰ চেণ্টাৰ বনোৱা হোৱা নাই, যাতে অসম চৰকাৰৰ ফালৰ পৰা অসমৰ যি শিক্ষামন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সংবাদমেল যোগে জনাই এই জিলাসমূহতো যাতে টেট চেণ্টাৰ বনোৱা হয় তাৰে কামনা কৰিছোঁ। যদি এনেকুৱা আমি আচলতে যদি সঁচাকৈ আপোনালোকে উন্নয়নৰ পথত সকলো নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে আপোনালোকে চিন্তা চৰ্চা কৰি আছে, তেনেহ'লে সকলো জিলাতেই আপোনালোকে টেট চেণ্টাৰ বনাওক। এইকেইখন জিলাত আপোনালোকে গুৰুত্ব সহকাৰে 2-1 দিনৰ ভিতৰত নটিফিকেশ্যন দিব বুলি তাৰে কামনা কৰিছোঁ, যাতে এইসকল জিলাৰ যিসকল ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকলেও নিজৰ জিলাত টেট